তোমালোকৰ ঘৰত পানী হৈছে? হৈছে। কিমান পানী হৈছে? বহুত মানে আচলি কি হৈছে? অহা পথটো পানী। অসুবিধা নহয়নে তোমালোকৰ? হয়, বহুত হয়। বহুত হয়। হাতত চেণ্ডেল লৈ আহিবলগীয়া হৈছে বিদ্যালয়লৈ। ৰিক্সাত কিমান দিন ধৰি অহা যোৱা কৰি আছা? মানে এইকেইদিন মই স্কুল অহাই নাই, কিন্তু এতিয়া এক্সাম চলি আছে তো আহিব লগা হৈছে। এইসকল ছাত্ৰ ছাত্ৰীৰ মুখেৰে হয়তো দৰ্শকসকলে শুনিছে যে তেখেতে এই বিগত 3টা দিন ধৰি তেখেতে স্কুললৈ অহা নাই। তেখেতৰ বিদ্যালয়ত এক্সাম চলি আছে, অৰ্থাৎ পৰীক্ষা চলি আছে, যাৰ পৰিপ্ৰেক্ষিতত আজিৰ দিনটোত আহিবলগীয়া হৈছে। এইটো পৰিৱেশ গাঁৱতে নাই, আজিকালি গাঁৱতে পাবলৈ নাই এনেকুৱা পৰিৱেশ। আমি মানে গুৱাহাটী চহৰত থাকি পেলাই, মেট্ৰ' চিটিত থাকি পেলাই আমি এনেকৈ মানে কোলাত লৈ পেলাই কাপোৰ দাঙি এনেকৈ যাবলগীয়া হৈছে পানী ভাগি মানে। এইটো মানে লাজ লগা কথা আৰু নিশ্চয় লাজ পাওঁ। আছে ভালেখিনি লোক আছে, একদম 4 বছৰে আমি যিহেতু ভুগিয়ে আছোঁ। কাম চলি আছে বাৰু, এতিয়া বাৰিষাত কাম ষ্টাৰ্ট কৰিছে। এই 2 দিন কাম কৰে, আকৌ বৰষুণ দিয়ে, আকৌ এসপ্তাহ বন্ধ হয়, এনেকুৱা লেহেমীয়া গতিত চলি আছে। গতিকে এইটো বাৰিষা এনেকৈয়ে যাব। 4টা বছৰ এনেকৈ আমি বাচ্ছা দাঙি কোলাত লৈ পেলাই, য'ত 20 টকীয়া ভাড়া হয় ৰিক্সা, এটা 100 টকা 150 টকা ভৰি পেলাই আমি যাবলগীয়া হৈছে। হয়, আৰু কেনেকুৱা পানী, এই পানীৰ মানে খচিবলগীয়া হৈছে, ছালৰ কাৰণে যিটো ক্ষতিকাৰক। গতিকে সেনেকুৱা আৰু কৰি লাভ নাই। আমি কিমান কম, কাক কম, কিমান কম। প্ৰতি বছৰেই দেখুৱাই আমাক নতুনপুৰ ৰাস্তাটো, প্ৰতি বছৰেই দেখুৱায়, কিন্তু মানে কোনো হেৰি নাই আৰু কাম কৰি আছে। এয়া ক'লোঁ কি মানে বৰষুণ দিয়ে, 2 দিন কাম হয় আৰু এসপ্তাহ বন্ধ হৈ যায় লেহেমীয়া গতিত। গতিকে এইটো বাৰিষা এনেকৈ পাৰ হৈ যাব। সেয়াই আৰু লাজ পাই মানে হাতীগাঁৱত থাকোঁ বুলি ক'ব লাজ লাগে আৰু। হয়, মানে সুধিলেও মানে সোধে যে পানী কিমান হৈছে, মানে পানী দি থকা হান হৈছে। যোৱাকালিতো আৰু বেছি আছিলোঁ, ইমানখিনি আছিলোঁ। আমি কালি ট্ৰেইনত গাড়ীত আহি ইয়াতে নামি পেলাই ৰিক্সাত গৈছে, একেবাৰে বেগ টেগ চব ভিজি গ'ল, এটাচিবিলাক চব পানীত সোমাই গ'ল। এইটো বহুত আছে পানীটো, ল'ৰা ছোৱালীবিলাক যে স্কুলত আহে যায়, ইমান বহুত কষ্ট হৈ আছে। এক বুকু নাবিকলৈকে ইমান হেৰি মানুহক এনেকৈ টানি পাৰ কৰিব লগা হৈছে। এতিয়া মানুহ অনুযায়ী কোনোবা 50 টকা দিয়ে, কোনোবা হেৰি দিয়ে 30 টকাও দিয়ে, তাকো লৈ যাওঁ আমি। হেৰি নকৰোঁ আৰু ডিমাণ্ড নকৰোঁ আৰু যোনে যিভাৱে চলে আৰু সেনেকৈ পাৰোঁ। মানুহবিলাকৰ অসুবিধা হৈছে।